নমস্কাৰ আজি আমি ক্লাস 8 চতুৰ্ভুজ পাঠটিৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি আৰু বহুভুজৰ বহিকোণৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম। বহুভুজ মানে হৈছে কি ৰেখাখণ্ডৰে গঠিত সৰল বন্ধচিত্ৰ অৰ্থাৎ তিনিটা বা তাতকৈ অধিক বাহুৰে ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধচিত্ৰই হৈছে বহুভুজ। অতিকমেও বাহু তিনিটা হ'ব লাগিব বা তাতকৈ বেছি হ'ব লাগিব। গতিকে তিনিটা বাহু হলে আমি এটা ত্ৰিভুজ পাওঁ। তিনিটা ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধচিত্ৰ ত্ৰিভুজ বা চাৰিটা ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধচিত্ৰ হ'ব চতুৰ্ভুজ। ঠিক তেনেকৈ পাঁচটা ৰেখাখণ্ড বা পাঁচটা বাহুৰে গঠিত এটা সৰল বন্ধচিত্ৰ হ'ব পঞ্চভুজ। ঠিক তেনেকৈ ছয়টা বাহুৰে যদি বন্ধ সৰল বন্ধচিত্ৰ হয় সেইটো ষড়ভুজ হ'ব, সাতটা হলে সপ্তভুজ, তেনেকৈ বাঢ়ি গৈ থাকিব। এতিয়া বহুভুজৰ অন্তঃকোণৰ সমষ্টি বুলি ক'লে বুজিব লাগিব যি বহুভুজটোৰ অৰ্থাৎ ত্ৰিভুজ বা চতুৰ্ভুজ পঞ্চভুজ যেই নহওক ইয়াৰ ভিতৰৰ যিকেইটা কোণ আছে সেই কোণকেইটা যোগ কৰিলে কিমান হ'ব সেইটো হৈছে বহুভুজৰ অন্তঃকোণৰ সমষ্টি। এতিয়া আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। সেইটো আমি আগতে প্ৰমাণ কৰি আহিছো। এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী যি ত্ৰিভুজেই নহওক। এতিয়া এটা চতুৰ্ভুজত যদি আমি এডাল কৰ্ণ আঁকি দিওঁ তেতিয়াহ'লে ইয়াত দুটা ত্ৰিভুজ সৃষ্টি হয়। অৰ্থাৎ চতুৰ্ভুজৰ কি হ'ব অন্তঃকোণৰ সমষ্টি অৰ্থাৎ চতুৰ্ভুজৰ এই চাৰিটা কোণৰ সমষ্টি দুটা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ সমান হ'ব। এটা ত্ৰিভুজৰ যদি 180 ডিগ্ৰী হয় দুটা ত্ৰিভুজৰ 180 দুগুণ 360 ডিগ্ৰী অৰ্থাৎ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। ঠিক তেনেকৈ পঞ্চভুজ ইয়াত পাঁচটা বাহু আছে। এই বহুভুজটোত পাঁচটা বাহু আছে। এই পাঁচটা বাহু বিশিষ্ট বহুভুজটোত পাঁচটা অন্তঃকোণ আছে আৰু এই পাঁচটা অন্তঃকোণ আমি কিদৰে উলিয়াম? আমি প্ৰথমতে কৰ্ণকেইডাল উলিয়াই চাইছো। কৰ্ণকেইডাল আঁকি লোৱাত আমি তিনিটা ত্ৰিভুজ সৃষ্টি হৈছে। গতিকে এটা ত্ৰিভুজত যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে তিনিটা ত্ৰিভুজত হ'ব 180 × 3 540 ডিগ্ৰী অৰ্থাৎ 180 180 180। গতিকে আমি এইটো চুটিকৈ আমি নিৰ্ণয় কৰিব পাৰোঁ ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি মানে এটা ত্ৰিভুজ অৰ্থাৎ 1 পূৰণ 180 ডিগ্ৰী সমান 180 ডিগ্ৰী। ঠিক তেনেকৈ চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি চতুৰ্ভুজত দুটা ত্ৰিভুজ হয় অৰ্থাৎ আমি লিখিব পাৰোঁ 2 পূৰণ 180 ডিগ্ৰী সমান 360 ডিগ্ৰী। ঠিক তেনেকৈ পঞ্চভুজত কেইটা হয়? পাঁচটা বাহু হয়। গতিকে বাহু পাঁচটা হয়, ইয়াৰ ত্ৰিভুজ হয় তিনিটা। গতিকে আমি লিখিব পাৰোঁ 3 পূৰণ 180 ডিগ্ৰী সমান 540 ডিগ্ৰী। ঠিক তেনেকৈ আমি যদি ষড়ভুজৰ ত্ৰিভুজ কৰ্ণকেইডাল আঁকো তেতিয়াহ'লে তাত আমাৰ কেইটা পাম? আমি চাৰিটা ত্ৰিভুজ পাম। গতিকে ষড়ভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 4 পূৰণ 180 ডিগ্ৰী সমান 720 ডিগ্ৰী। এইদৰে আমি অতি সহজতে ইয়াৰ অন্তঃকোণৰ সমষ্টিবোৰ মনত ৰাখিব পাৰোঁ। আৰু এই যিটো 1 2 3 4 অৰ্থাৎ ত্ৰিভুজৰ সংখ্যাটো পূৰণ কৰিছোঁ সেইটো আমি এটা সূত্ৰৰ আধাৰত নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ সূত্ৰটো আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ। তেতিয়া ইমানে থাকিব উত্তৰটো ইয়াত অৰ্থাৎ ত্ৰিভুজৰ বাহুৰ সংখ্যা 3 -2 পূৰণ 180 ডিগ্ৰী অৰ্থাৎ 3 - 2 মানে 1 পূৰণ 180 ডিগ্ৰী সমান 180 ডিগ্ৰী। ঠিক তেনেকৈ চতুৰ্ভুজৰ বাহুৰ সংখ্যা হ'ব 4 মুঠ বাহুৰ সংখ্যা 4। গতিকে আমি ইয়াত এনেকৈ প্ৰকাশ কৰিব পাৰোঁ 4 - 2 পূৰণ 180 ডিগ্ৰী। গতিকে 4 পৰা 2 গ'লে 2 হ'ব। 2 পূৰণ 180 ডিগ্ৰী সমান 360 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি পঞ্চভুজৰ বাহুৰ সংখ্যা পাঁচটা হয়। গতিকে আমি লিখিব পাৰোঁ 5 - 2 পূৰণ 180 ডিগ্ৰী। গতিকে 5 পৰা 2 গ'লে 3 হ'ব। 3 পূৰণ 180 ডিগ্ৰী পূৰণ কৰিলে হ'ব 540 ডিগ্ৰী। ঠিক তেনেকৈ ষড়ভুজৰ বাহুৰ সংখ্যা হৈছে 6 6 - 2 6 - 2 হ'লে হ'ব 4 4 পূৰণ 180 ডিগ্ৰী 6 - 2 × 180 ডিগ্ৰী অৰ্থাৎ 6 - 2 মানে 4 হ'ব। 4 × 180 ডিগ্ৰী সমান 70 ডিগ্ৰী। ঠিক তেনেকৈ যদি সপ্তভুজ হয় সাতটা বাহু হয় তেতিয়াহ'লে আমি কি কৰিম 7 × 2 × 180 ডিগ্ৰী অৰ্থাৎ 7 পৰা 2 গ'লে হ'ব 5 5 × 180 ডিগ্ৰী অৰ্থাৎ 180 5 গুণ হ'ব 900 ডিগ্ৰী। এই ধৰণে আমি ভাবি ল'ব পাৰোঁ। আৰু এই যিটো ধৰণে আমি উলিয়াইছোঁ মুঠ বাহুৰ সংখ্যা বিয়োগ 2 আমি যেতিয়া যদি চতুৰ্ভুজ পঞ্চভুজ নধৰি বাহুৰ সংখ্যাটো n ধৰি লওঁ n মানে 10 20 30 40 50 যিকোনো হ'ব পাৰে। যদি আমি ধৰি লওঁ nটা বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ সমষ্টি সেইটো যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কৰিব পাৰোঁ। আমি এনেকৈ লিখিব পাৰোঁ এনেকৈ nটা
n টা বাহু সংখ্যক বাহু বিশিষ্ট বা বাহু সংখ্যক যি কওঁ n টা বাহু সংখ্যক বহুভুজৰ অন্তঃকোণৰ সমষ্টি সেইটো কিমান হ'ব তেতিয়াহ'লে n - 2 পূৰণ 180 ডিগ্ৰী আৰু এইটো আমি এনেকৈ লিখিব পাৰোঁ 2 এটা যদি ইয়াৰ পৰা কমন লওঁ 2n - 4 পূৰণ 90 ডিগ্ৰী এনেকৈ প্ৰকাশ কৰিব পাৰোঁ অথবা আমি এনেকৈও সহজতে এইটো প্ৰকাশ কৰিব পাৰোঁ এইটো প্ৰকাশ কৰিলে আমাৰ বেছি সহজ হ'ব গতিকে এই ধাৰণাটো আমাৰ স্পষ্ট থাকিব লাগিব বাহুৰ সংখ্যা যিমান হয় তাৰ পৰা 2 বিয়োগ কৰি পূৰণ 180 ডিগ্ৰী পূৰণ কৰিলে আমি অন্তঃকোণৰ সমষ্টিটো পাওঁ এতিয়া যদি এটা বহুভুজৰ বাহুৰ সংখ্যা 10 হয় অৰ্থাৎ দশভুজ আমাক বুলিব দিছে এটা বহুভুজৰ দশভুজ এটাৰ অন্তঃকোণৰ সমষ্টি তেতিয়াহ'লে আমি কি উলিয়াই ল'ম এই সূত্ৰটো মনত পেলাই ল'ম n ৰ ঠাইত 10 বহুৱাই দিম 10 বিয়োগ 2 পূৰণ 180 ডিগ্ৰী সমান 10 ৰ পৰা দি গ'লে 8 পূৰণ 180 ডিগ্ৰী অৰ্থাৎ এটা আমি পূৰণ কৰিলে 8 64 অৰ্থাৎ এখন 8 1440 ডিগ্ৰী অৰ্থাৎ এটা দশভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 1440 ডিগ্ৰী এইদৰে আমি এই সূত্ৰটোৰ সহায়ত আমি বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি আমি অতি সহজতে নিৰ্ণয় কৰিব পাৰোঁ আৰু এই সূত্ৰটো মনত ৰখাৰ কাৰণে আমি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিটো মনত ৰাখিব লাগিব এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী দুটা ত্ৰিভুজৰ হ'ব 2 পূৰণ 180 তিনিটা ত্ৰিভুজৰ হ'লে 3 পূৰণ 180 গতিকে সেই ধৰণে আমি মনত ৰাখিব পাৰোঁ আৰু শেষত গৈ আমি এই সূত্ৰটো কিন্তু মনত ৰাখিব লাগিব কাৰণ এটা বহুভুজ বুলি ক'লে বাহুৰ সংখ্যা 10টা 20টা 30টা 50টা যিকোনো হ'ব পাৰে এতিয়া যদি 50টা বাহু বিশিষ্ট এটা বহুভুজ হয় সেইটো আমি কৰ্ণ আঁকি উলিয়াব নোৱাৰিম অৰ্থাৎ ত্ৰিভুজ উলিয়াব সৃষ্টি কৰাত আমাৰ অসুবিধা হ'ব সেয়েহে আমি এই ধাৰণাটো স্পষ্টকৈ মনত ৰাখিব লাগিব আৰু তেনেকৈ আমি তাৰ অন্তঃকোণৰ সমষ্টিবোৰ উলিয়াব পাৰিম এতিয়া বহিকোণৰ সমষ্টি এটা বহুভুজৰ বহিকোণৰ সমষ্টি আমি অন্তঃকোণৰ সমষ্টিবোৰ বাহুৰ সংখ্যা ভেদে বেলেগ বেলেগ পালোঁ অৰ্থাৎ বাহুৰ সংখ্যা 3টা হ'লে আমি 180 ডিগ্ৰী পালোঁ ত্ৰিভুজ হয় বাহুৰ সংখ্যা যদি 4টা হয় তেতিয়াহ'লে 360 ডিগ্ৰী পালোঁ বাহুৰ সংখ্যা যদি আমাৰ 5টা হয় আমি 540 ডিগ্ৰী পালোঁ ভিন হৈছে কিন্তু বহিকোণ যদি আমি উলিয়াব লাগে বহিকোণ উলিয়াব লাগিলে কিন্তু তাৰ অন্তঃকোণৰ সমষ্টিটো একেই হয় বহিকোণ উলিয়াব লাগিলে যেনে এটা আমি ত্ৰিভুজৰ বহিকোণ যদি আমি উলিয়াব চেষ্টা কৰোঁ এইকেইটা আছিলে অন্তঃকোণ আছিলে গতিকে এবাৰ অন্তঃকোণ আমি বহিকোণলৈ যাম এইটো এটা বহিকোণ এইটো এটা বহিকোণ এইটো এটা বহিকোণ এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই তিনিটা কোণ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম ইয়াৰ মানটো পাম 360 ডিগ্ৰী ঠিক তেনেকৈ যদি এটা চতুৰ্ভুজৰ আমি বহিকোণকেইটা উলিয়াব চেষ্টা কৰোঁ এটা দুটা তিনিটা চাৰিটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এই বহিকোণকেইটা যদি আমি যোগ কৰোঁ তাৰ যোগফলটো আমি পাম 360 ডিগ্ৰী অৰ্থাৎ বহুভুজটো ত্ৰিভুজেই হওক চতুৰ্ভুজেই হওক পঞ্চভুজ ষড়ভুজ যিয়েই নহওক কিয় বাহিৰৰ কোণকেইটা উলিওৱা সমষ্টি উলিওৱা মানে গোটেইকেইটা কোণ এক পাক ঘূৰা মানে গোটেইকেইটা মিলি এক পাক ঘূৰা হ'ব এক পাক ঘূৰিলে আমি এটা বৃত্তৰ কেইটা 360 ডিগ্ৰী কোণ থাকে আমি জানো গতিকে বহুভুজ যেই নহওক ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষড়ভুজ সপ্তভুজ অষ্টভুজ নৱভুজ দশভুজ যেই নহওক তাৰ বহিকোণৰ সমষ্টি সদায় কিমান হ'ব 360 ডিগ্ৰী হ'ব এইটো আমি সদায় মনত ৰাখিব লাগিব গতিকে আমি এনেকৈ লিখিব পাৰোঁ এতিয়া এতেকে বহুভুজৰ যিকোনো বহুভুজৰ বা বহুভুজ বুলি আমি বহুভুজৰ বহিকোণৰ সমষ্টি সমান 360 ডিগ্ৰী এতিয়া আমাক বহুভুজ বুলি নকৰি যদি আমাক সোধে ত্ৰিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি আমাক যদি সোধে বহিকোণৰ সমষ্টি ত্ৰিভুজৰ বহিকোণৰ সমষ্টি ত্ৰিভুজৰ বহিকোণৰ সমষ্টি হ'ব 360 ডিগ্ৰী ঠিক তেনেকৈ আমাক যদি চতুৰ্ভুজৰ সোধে চতুৰ্ভুজৰ বহিকোণৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী হ'ব ঠিক তেনেকৈ আমাক যদি পঞ্চভুজ সোধে ষড়ভুজ সোধে যদি আমাক পঞ্চভুজৰ সোধে পঞ্চভুজৰ বহিকোণৰ সমষ্টি হ'ব আমাৰ 360 ডিগ্ৰী ঠিক তেনেকৈ ষড়ভুজৰ যদি আমি উলিয়াব লাগে
ষড়ভুজৰ বহিঃকোণৰ সমষ্টি 360 ডিগ্ৰী। গতিকে আমাৰ বহিঃকোণৰ সমষ্টিটো মনত ৰখাটো খুবেই সহজ। বহুভুজ যেই নহওক, ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ যেই নহওক, তাৰ কোনোবোৰৰ সমষ্টি হ'ব সদায় 360 ডিগ্ৰী বহিঃকোণৰ সমষ্টি। আৰু অন্তঃকোণৰ সমষ্টি উলিয়াবৰ কাৰণে সদায় আমি এই নিয়মটো মনত ৰাখিব লাগিব, n-2 পূৰণ 180 ডিগ্ৰী। অৰ্থাৎ n হৈছে ইয়াৰ বাহুৰ সংখ্যা। অন্তঃকোণ উলিয়াব লাগিলে আমি n-2 × 180 ডিগ্ৰীটো মনত ৰাখিলে হ'ল। n ৰ ঠাইত আমি বস্তুৰ বাহুৰ সংখ্যা লিখিলে আমাৰ অন্তঃকোণৰ সমষ্টি ওলাব। আৰু বহিঃকোণৰ সমষ্টিটো আমি 360 ডিগ্ৰীটো মনত ৰাখিলে হ'ব। ধন্যবাদ।